নমস্কাৰ। পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এটা অতিকৈ ভাল খবৰ। আমি সকলোৱে জানো, বিশেষকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ যি প্ৰধান শিক্ষক তথা প্ৰিন্সিপালৰ পষ্টবিলাক যি ভেকেণ্ট আছে বহুদিনৰ পৰা বা IC সকলৰ দ্বাৰাই বৰ্তমান চলি আছে, ভাৰপ্ৰাপ্ত শিক্ষকসকলৰ দ্বাৰা আমাৰ অসম গভমেণ্টৰ যি শিক্ষা বিভাগ আছে, সেই শিক্ষা বিভাগৰ ফালৰ পৰা অতি সোনকালেই সেই ভেকেণ্ট পষ্টবিলাক ফিল আপ কৰাৰ এটা যোজা চলিছে। আৰু সেই মৰ্মেই এই যিখন এই পত্ৰখন প্ৰেৰণ কৰিছে, চাব আপোনালোকে, গভাৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ দ্য ছেকেণ্ডাৰী এডুকেশ্যন। এইখন মাধ্যমিক শিক্ষাৰ, মই সেইকাৰণে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ কথা কৈছোঁ। আৰু পঠাইছে এইখন মমতা হোজাই, তেখেত হ'ল ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটীৰ পৰা। আৰু কালৈকে পঠাইছে চাব আপোনালোকে, টু দ্য ইনস্পেক্টৰ অফ স্কুল। ইয়াতে গোটেই ডিষ্ট্ৰিক্টবিলাকৰ নাম আছে, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ। গতিকে এইকেইখন ডিষ্ট্ৰিক্টৰ নাম আছে। আৰু হয়তো বাকী বেলেগ যিবিলাক ডিষ্ট্ৰিক্টৰ নাম নাই, তাতে হয়তো বেছি ভেকেণ্ট নাই বা প্ৰায় ফিল আপ হৈছে, তেনেকুৱা হ'ব পাৰে। হয়তো পিছত আকৌ ওলাবও পাৰে, তেনেকুৱা ধৰণৰ আৰু নটিচ ওলাব পাৰে। এতিয়া বিশেষকৈ এইখনতে লিখিছে যে ইনস্পেক্টৰ অফ স্কুল, তেখেতসকলক কি কোৱা হৈছে ইয়াতে চাব। ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, I am to enclose here with a draft advertisement for filling up of vacant post of regular principal of provincialized HS school, and you are requested to publish in the local dailies within 7 days। ইয়াতে কৈছে যে হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ইয়াতে প্ৰিন্সিপালৰ কথা কৈছে, অধ্যক্ষৰ কথা কৈছে, আৰু লগতে যি হাইস্কুল আছে, হাইস্কুলৰ ইয়াতে হেড টিচাৰৰ পষ্টবিলাকো ইয়াৰ আওতাত আহিব। এতিয়া এসপ্তাহৰ ভিতৰত তেখেতসকলক এই ভেকেণ্ট পষ্টবিলাক যে ফিল আপ কৰিব লাগে, এডভাৰটাইজমেণ্ট দিব দিছে নিউজ পেপাৰত। আৰু এই এডভাৰটাইজমেণ্টৰ ভিত্তিতেই যিসকল শিক্ষক যোগ্য এই পষ্টবিলাকৰ কাৰণে তেখেতসকলে এপ্লাই কৰিব পাৰিব। কাৰণ আপোনালোকে জানেই, বিদ্যালয়ৰ প্ৰধান শিক্ষক নহ'লে প্ৰিন্সিপালৰ পষ্টত এপ্লাই কৰিব লাগে, কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। আৰু ছিনিয়ৰিটি বেচিছতো কিছু সংখ্যকে পাব। আৰু তাৰোপৰি APSC, বহুতে কৈ আছে APSCৰ ফালৰ পৰাও এইটো কৰা কথা আছিলে আগতে, এটা যোজা চলাই আছিলে। APSC কণ্ডাক্ট কৰা কথা আছিলে, যিবিলাক ভেকেণ্ট পষ্ট হ'ব প্ৰিন্সিপাল বা হাইস্কুলৰ হেড টিচাৰৰ। এতিয়া এইখিনিয়ে কথা, ইয়াতে আৰু বিশেষ বেলেগ একো নাই। এতিয়া যদি তেখেতসকলে এসপ্তাহৰ ভিতৰত এডভাৰটাইজমেণ্টটো দিয়ে, অতি সোনকালেই এইখিনি ফুলফিল হ'ব বুলি আশা কৰিলোঁ। আৰু যোগ্য প্ৰাৰ্থীয়ে এই পষ্টসমূহ পাব বুলি আমি আশা কৰিছোঁ। কাৰণ বিদ্যালয়খন নিয়াৰিকৈ চলাবলৈ হ'লে বিদ্যালয়ৰ মুৰব্বীজন সেই হিচাপে পাৰদৰ্শী হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ হোল্ডাৰ হ'ব লাগিব, সেইখিনি আমি সকলোৱে জানো। আৰু ইয়াতে ছিনিয়ৰিটিৰ কথাটো ওলাই কৰিব নোৱাৰি, কাৰণ যিসকল শিক্ষকে, মই অলপ আগতে কৈছোঁৱেই, অকল কোৱালিফিকেশ্যন থাকিলেও নহ'ব, এক্সপিৰিয়েঞ্চ যিটো অভিজ্ঞতা বোলা যিটো ৱাৰ্ড, অভিজ্ঞতা শব্দটোৰ আমি মিনিং সকলোৱে জানো। কাৰণ তেখেতসকলে যিমান দিন ছাৰ্ভিচ আগবঢ়াইছে, তেখেতসকলে গম পোৱা হৈছে যে কোনটো দিশত কি পিছ পৰি আছে বিদ্যালয়খনৰ, কোনবিলাক দিশ ঠিক কৰিব লাগে। গতিকে অভিজ্ঞতাক আওকাণ কৰি এই এপইণ্টমেণ্ট নিশ্চয় হ'ব নোৱাৰে। গতিকে মই ভাবোঁ ছিনিয়ৰিটি বেচিছতো নিশ্চয় অলপ আগস্থান দিয়া হ'ব, আৰু খুবেই এটা ভাল খবৰ। আৰু ইয়াৰ লগতে আমি ভাবোঁ যিবিলাক বিদ্যালয়ত এতিয়াও UD বা LDৰ পষ্টবিলাক খালী আছে, শিক্ষকসকলৰ দ্বাৰাই বিভাগীয় কাম কাজবিলাক কৰাই থকা হৈছে। অতি সোনকালে সেইবিলাক বিদ্যালয়তো নিশ্চয় এই পষ্টবিলাক ভেকেণ্ট পষ্টবিলাক ফিল আপ হ'ব। আৰু লগতে LPMEৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ যিবিলাক ভেকেঞ্চি আছে, অতি সোনকালেই ফিল আপ হ'ব বুলি আশা থাকিলে। কাৰণ AP শিক্ষকসকলৰো বহুত অসুবিধা হয়,
তেখেতসকলে মানে দুটা কাম কৰিব লগা হয়। মানে ইউডিৰো এলডিৰো কাম কৰিব লাগে, শিক্ষকৰো কাম কৰিব লাগে। এইখিনি আপোনালোকে জানে। যদিও LP স্কুলত LDৰ পোষ্ট তেনেকৈ নাই, তথাপি মানে বহুতো এতিয়া চৰ্চা চলি আছে। কাৰণ LP স্কুলৰ এই শিক্ষকসকলৰ বিভিন্ন এটা মূৰত এটা বোজা জাপি দিয়া হয়, তেনেকুৱা ধৰণৰ কাম কাজবিলাক বা বিল জমা দিয়াৰ ক্ষেত্ৰত হওক। যা হওক, মই এইবিলাক কথা এইকাৰণে ওলোৱা গৈছে যিহেতু ডিছকাশ্যন ভিডিঅ' বুলি কৈছোঁ মই। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু যদি নিশ্চয় কিবা ইনফৰমেশ্যন পালে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে এক্সপ্লেনেশ্যন কৰাত, আশা কৰোঁ আপোনালোকে ক্ষমা কৰি দিব।